স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ৰাতিপুৱা সোনকালৰ পৰাই খানাটো বনাবলৈ বুলি ষ্টাৰ্ট কৰি দিছোঁ। এইফালে অকণমান বাঁহগাজ কাটি ল'লোঁ আৰু ঢেকীয়া কেইডালমান আছিলে সেইকেইডালো এতিয়া ধুনীয়াকৈ বাছি লওঁ। আৰু এইফালে মায়ে কঁঠাল কাটিছে, কেঁচা কঁঠাল। আৰু কেলৈ বাৰু এইখিনি আজি ৰাতিপুৱাৰ পৰা খানা বনোৱা যা যোগাৰ কৰিছোঁ আপোনালোকক জনাম বাৰু। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আৰু এইফালে মাছ দেখিছেনে, বজাৰলৈ গৈছিলে মিষ্টাৰ, মাছো লৈ আহিলে অকণমান। আজি আটাইকেইটা বস্তু কাৰোবাৰ ভাল লগা হয়, কোনোবাই খাই খুব ভাল পায়, সেই ভাল পোৱা বস্তুকেইটাকে বনাইছোঁ। আৰু কোনে ভাল পায় খাই আপোনালোকক জনাম বাৰু। এয়া মাংস দিলোঁ তেলত, এয়া মাংস ভাজি আছোঁ। ইয়াতে মাংসখিনি গাজৰ লগত বনাব লাগিব। মনৰে পদুলি উদুলি মুদুলি মন ভৰে বোলাঘতে। আপোনালোকে কোনে কোনে বাৰু গাজৰ লগত মাংস খাই ভাল পায় জনাবচোন দেই। মই কিন্তু এই বাঁহৰ গাজৰ লগত মাংস খাই খুব ভাল পাওঁ। এনেও সুন্দাকৈও বাঁহগাজটো ভাল লাগে। বাঁহগাজটো প্ৰথমে মই বইল কৰি লৈছিলোঁ, বইল কৰি এতিয়া মাংসৰ লগত আলুকেইডোখৰো বইল কৰি লোৱা হৈছিলে, এতিয়া মাংসৰ লগত ভাজি আছোঁ। আৰু আজি যিহেতু এফালে যাব লাগিব আৰু ক'লৈ যাম কি কৰিম আপোনালোকক দেখাই থাকিম। আপোনালোকে আগলৈকে ভিডিঅ'টো চাই যাওক, সম্পূৰ্ণকৈ সকলোখিনি গম পাই গৈ থাকিব। আৰু এয়া এফালে টালি টোপোলাবিলাক বান্ধি ল'লোঁ। আৰু এয়া কালি ডালমুট বনাইছিলোঁ, এয়া ডালমুটো লৈ লৈছোঁ। আৰু এইখিনি লৈছোঁ আৰু অলপ থৈছোঁ ঘৰৰ কাৰণে, ঘৰতো খাব লাগিব অলপ। আৰু এয়া এতিয়া এই আটাইখিনি টালি টোপোলা বান্ধি গত লগাই লওঁ, তাৰপিছত একেবাৰে আপোনালোকক দেখাম বাৰু দেই। আৰু ঘৰৰ পৰা ওলাই অহা নেদেখালোঁ আৰু মোৰ লগত এয়া খুচি বেটিও আহিছে। আৰু চাওকচোন মেইন ৰাস্তা আহি পাই একদম এনেকুৱা কোলা মোলা কৰিছে, বহুত ডাঙৰ বৰষুণ আহিব বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ নিদিলে। আৰু এতিয়া ইমানেই বতাহ মাৰিছে, যেনেকুৱা গৰম উঠিছিলে নহয়, এতিয়া বাছত যাবলৈ মানে খুব ভাল লাগিছে, বতাহ বলি আছে ধুনীয়াকৈ। আৰু এতিয়া আমি দুজনী গৈ আছোঁ আমাৰ ডাঙৰ বেটীক লগ কৰিবলৈ। আহি ইয়াৰ পালোহি। আজি যিহেতু ছেকেণ্ড ছেটাৰডে হয়, আজি পেৰেণ্টছ ডে হয়, সেয়েহে তাইক লগ কৰিবলৈ আহিলোঁ আৰু লগতে ভাত সাজো লৈ আহিলোঁ। আৰু এতিয়া তাইক ভাত সাজ খুৱাই লওঁ। আৰু আজি সেউজীয়া শাক, তাই ঢেকীয়াটো খাই খুব ভাল পায়, সেইকাৰণে আজি ঢেকীয়া ভাজি বনাই লৈ আহিলোঁ। আৰু ডাঙৰ মাছতকৈ সৰু মাছটো খাই ভাল পায়, সেইকাৰণে দেউতাকে সৰু মাছ আনিলে। হোষ্টেলত যিহেতু ডাঙৰ মাছ খায়ে থাকে। আৰু মাংস আৰু গাজৰ চব্জি আনিলোঁ। আৰু এইফালে চাটনি অকণ বনাই আনিলোঁ। এইজনী বেটি এতিয়া তাইক ভাতকেইটা খাই ল বোলো, খাই লোৱাই খাবলৈ দিছোঁ। আৰু আমি যিহেতু যাবগৈ লাগিব।